অসমত হাতীৰ সংখ্যা আছে প্ৰায় 5,800 এইবাৰ চেঞ্চাছ মতে আৰু আমাৰ মোটামুটি আমাৰ জিলা প্ৰায় 23খনমান জিলাত হাতী আৰু মানুহৰ সংঘাত আছে আৰু আপুনি কওকচোন আজি ইমান দিন বুজিছে কনজাৰভেশ্যন NGO কেইটা আছে কাম কৰি থকা আঙুলিত গণিব পৰা খুব বেছি 4টা বা 3টা অৰণ্যত আপোনালোকৰ NGOটো তাৰপৰা সম্পূৰ্ণতে দেখা পাৰিব পৰৱেশে কৰিছে তেনেকৈ লেখনীয় মানে সেই কথাটোৱেই আমি জানিব মানে আপোনালোকৰ সহায় বিচাৰিছোঁ আমি কনজাৰভেশ্যন NGO যিবিলাক এইবিলাকৰ ওপৰত কাম কৰি আছোঁ খুব বেছি 3টা বা 4টা আমি য'ত কাম কৰি আছোঁ আজি ধৰক এখেতসকলে WWF কাম কৰি আছে পাৰ্টিকুলাৰ এটা ফ'কাছ এৰিয়া বিশ্বনাথ সেই নৰ্থ বেংকৰ এইখিনি আমি কৰি আছোঁ গোৱালপাৰা বাক্সা ওদালগুৰি সেইখিনি জেগা তাৰপিছত ইষ্টাৰ্ণ আছামতো আমি কৰি আছোঁ চদিয়া মাজুলী হয় এখেতসকলো বেছিভাগ কাম ৰেস্কিউ টাইপৰ তাৰপিছত আৰু কৰবেটে কৰি আছে কাজিৰঙাৰ ওচৰতে তো আমি যিখিনি জেগাত কাম কৰি আছোঁ আমি চেষ্টা কৰিছোঁ প্ৰথম কথা মানুহৰ লাইফখিনি বচাবৰ কাৰণে যিমানে মানুহ মৰিব সিমানে আপোনাৰ আকৌ বেছি মানে অৱস্থাটো বেয়া হ'ব আজি চাওক মই অলৰেডি ক'লোঁ আজি আমাৰ অসমত যদি যোৱা 5 বছৰত চাই প্ৰায় 340টা মানুহ মৰিছে আৰু হাতী মৰিছে লাষ্ট 5 yearsত আৰু হাতী মৰিছে আপোনাৰ 380টা 5 বছৰত সমানে বেছি হৈ যায় আছে আৰু প্ৰব্লেমটো হ'ল আমাৰ এতিয়া গোটেই অসমখনতে মানে আগতে হাতীবিলাক এটা ফৰেষ্টবিলাক এটাৰ লগত এটা কানেক্টেড হৈ আছিল এখনৰ পৰা এটা কানেক্ট হৈ আছিল হাতীবিলাক যাব পাৰিছিল আজিকালি যাব নোৱাৰা হ'ল হাতী যিমানে আমি সদায় কওঁ এটা কথাই হাতী যিমানেই মুভ কৰিব নোৱাৰে সিমানে প্ৰব্লেমবিলাক বেছি হৈ থাকে আজি চাওক আজি বেলেগ নালাগে গুৱাহাটীৰে আপোনাৰ আমচাঙৰ এই যে মস্ত হাইৱেটো বনাই দিলে একচুৱেলি সেই তাতে কানেক্টেড হ'ব লাগিছিল আমচাঙৰ ইটো পাৰৰ পৰা সিটো পাৰ আমচাঙৰ ইফালে হ'ব লাগিছিল তেতিয়াহ'লে এই ৰাণীৰ লগত কানেক্টেড হ'লৈ হাতীখিনি ইফালে যাব পাৰিলে তাৰপিছত দীপৰ বিলৰ ইফালে ডেভেলপমেণ্টখিনি আৰম্ভ হৈ গৈছে এই এনেকুৱা কৰি গোটেই ছিষ্টেমটো আমাৰ এতিয়াও ভাৰতত বিশেষ কৰি ৱাইল্ড লাইফ প্ৰায়ৰিটি পোৱা নাই তো এইটোৱে আমি যিকেইটা NGO কাম কৰি আছোঁ আমাৰ সেই জেগাবিলাকত যদি আমি কাম নকৰিলোঁ হয় হয়তো মানুহৰ সংখ্যা আৰু 2 গুণ মৰিলে হয় আৰু হাতীও সিমান মৰিলে হয় কিন্তু আমি যে কৈছোঁ আমাৰ ৰিচোৰ্চেছ কেইটামান NGO লিমিটেড জেগা সেইকাৰণে গোটেই অসমৰ ভিজিবিলিটি আপুনি নাপাব আৰু সেইটো সম্ভৱো নহয় আমি এতিয়া আইডেণ্টিফাই কৰিছোঁ কোনকেইটা হটস্পট কোনকেইটা আটাইতকৈ জেগাত বেছি মানুহ মৰি আছে ধৰক গোৱালপাৰা ওদালগুৰি বাক্সা তাৰপিছত শোণিতপুৰ সেই নগাঁও সেইবিলাক গোলাঘাট সেইবিলাক জেগাতহে আমি পাৰ্টিকুলাৰলি চবেই কাম কৰি আছোঁ কাৰণ কিছুমান জেগাত সংঘাতটো অলপ সংঘাত কম মানে য'ত ফৰেষ্ট বেছি আজি চাওক কাজিৰঙাত তেখেতে ক'লে কাজিৰঙাত সংঘাত কম সংঘাত নাই মানে ডাঙৰ হাতী গাঁৱলৈকে আহে কিন্তু মানুহ উৎপাত নকৰে বাঁহ খাইছে খাওক কল খাইছে খাওক খাই ওলাই আৰু প্লাছ ওচৰতে ইমানখন ডাঙৰ বাসস্থান আছে তাতে হাতীৰ কোনো প্ৰব্লেম হৈ য'ত ফ্ৰেগমেণ্টেড হৈছে আৰু য'ত নতুনকৈ আচলতে জনবল বেছি নষ্ট হৈছে সেইবিলাক জেগাত বেছি সমস্যাটো খুব এগ্ৰেছিভ হাতী বা বনৰীয়া জন্তুবিলাক আপুনি চাওক এই BTC এৰিয়াত আপুনি বহুত তেনেকুৱা ধৰণৰ ঘটনা শুনিব মানে হাতী আহি ৰাতি 2টা মানুহ মাৰি দিলে একেলগে তেনেকুৱা ধৰণৰ শুনিব মানে একদম বেয়া লাগে তেনেকুৱা ধৰণৰ বহুত ঘটনা এই অঞ্চলটোত কিন্তু হৈ আছে এতিয়া ধৰক আজি কথাৰ কথা কৈছোঁ নলবাৰীত ইয়াতেতো নলবাৰী কেইবাজনো চাগে আছে নলবাৰীত হাতী আছিল জানো এতিয়াও নাছিল সেইদিনাখন যাই এটা হাতী মানুহ মাৰিল এতিয়া ধৰক গোৱালপাৰাত 1995ত প্ৰথম হাতী আহিছিল তাৰপিছত হাতী নাই কাৰণ গাৰো হিলছত হাতী যাব নোৱাৰা হৈছে গাৰো হিলছৰ পৰা যে হাতী নামি আহিলে ওপৰলৈ তেওঁলোকে উঠিব নিদিয়ে সেই এটা ডাঙৰ সমস্যা যেতিয়াই এটা জেগাত নতুন জেগা এটাত হাতী যায় সোমায় সেই জেগাটোৰ কাৰণ কিয় এতিয়া কথা কৈছোঁ যে যিবিলাক ঠাইত বছৰ ধৰি কাজিৰঙাৰ ওচৰে পাজৰে বছৰ ধৰি মানুহ হাতীৰ লগত বসবাস কৰি আছে তেওঁলোকে জানে হাউ টু লিভ উইথ এলিফেণ্ট কিন্তু যেতিয়া এটা নতুন জেগা এটাত হাতী যাব মানুহে নাজানে পাত্তাই নাপায় কি হয় এই তাতে সেইবিলাক জেগাত মৰাৰ সংখ্যাটো বেছি
সেই এটা ডাঙৰ এটা ইস্যু তাৰপিছত আটাইতকৈ ডাঙৰ এতিয়া কিছুমান ইস্যু হৈ আছে এই মাইন্স এণ্ড মিনাৰেলছ আপুনি চাব হাতী আমি ৰেডিঅ' কলাৰ আমি হাতীৰ ৰেডিঅ' কলাৰৰ পিন্ধোৱাৰ যিখিনি আমি ইনফৰমেশ্যন পাইছোঁ প্ৰায় হাতীবিলাক নদী দি অহা যোৱা কৰে কাৰণ বাকী জেগাত বাসস্থানেই নাই আৰু নদীত গোটেই দিনে ৰাতি প্ৰেছাৰ বহি থাকে দিনে ৰাতি মাইন্স এণ্ড মিনাৰেলছ কালেক্ট কৰিয়ে থাকে তো সেইবিলাকৰ ৰুট কজবিলাক আজি চাওক হাতীটো এটা সৰু বস্তুহে আমি নেক্সট 10 বছৰত আমাৰ পানীৰ কাৰণে যুদ্ধ প্ৰায়বিলাক নদী দেখিছে কি অৱস্থা তো সেইকাৰণে গোটেইবিলাকৰ এই পানীৰ নাটনিটো আপুনি কি ভাবে এই সংঘাত বঢ়াব কমাব সংঘাত বঢ়াব কাৰণ এতিয়া হৈ আছে এনেকুৱা হাতীও কম্পিটিশ্যন ফৰ স্পেচ এণ্ড ৰিচোৰ্চেছ কনফ্লিক্ট যদি কিয় হয় বুলি কওঁ আমি এটা জেগাতে এইটো ধৰক ফৰেষ্ট ইয়াতে আমি মানুহ গৈছোঁ এনক্ৰোচমেণ্ট কৰিছোঁ প্ৰথমতে ধৰক মানে অলপ ইয়াতে ছাইডত বাসস্থান আছিল মানে মানুহ গৈছিল লাহে লাহে আমাৰ সংখ্যা বাঢ়িছে আমি গোটেইখিনি এনক্ৰোচ কৰিলোঁ তাৰপিছত মই কওঁ অৰ্ধসত্য বা একেবাৰে অশুদ্ধ নিউজো চলি আছে গতিকে অভাৰঅল মই ক'ব গৈছোঁ কি আমাৰো এফৰ্টটো আমি তাৰমানে মিডিয়াৰ লগত আমি খুব ক্ল'জলি আচলতে আমি কাম কৰিবলৈ আমি চাব লাগিব আমাৰ এফৰ্টটো কেনেকৈ মিডিয়াৰ থ্ৰুৱেদি মেক্সিমাইজ হ'ব পাৰে আমি যিটো কথা ক'ব বিচাৰিছোঁ সেই বস্তুটো এনেকৈ বহিলে 40জন মানুহক আমি পাম কিন্তু মিডিয়াৰ থ্ৰুৱেদি আজি ৰাতিপুৱাৰ নিউজ পেপাৰ যদি এটা নিউজ ওলায় 400 মানুহে বা 4000 মানুহে পঢ়িব তাৰ ইম্পেক্টটো বহুত বেছি হয় সেই বস্তুটো আমি কেনেকৈ আৰু আমি মানুহক আজিকালিতো মানুহৰ তাৰমানে যিটো এফৰ্ট মানুহৰ কিবা এটা জানাৰ সেইটো মানে আজিকালি সীমাবদ্ধ হৈছে তাৰমানে ৰিলছ আৰু সেইটো তাৰমানে 10 ছেকেণ্ড 20 ছেকেণ্ডৰ ৰিলছ মানুহৰ সময় নাই তাতকৈ বেছি আৰ্টিকেল নপঢ়ে মানুহে আজিকালি আধা ঘণ্টা দি পেলাই আৰ্টিকেল পঢ়া মানুহ কম যাৰ কাম নাই সিহঁতে আৰ্টিকেল পঢ়িব তেনেকুৱা হৈ গৈছে ন আজিকালি গতিকে যিহেতু মিডিয়াৰো প্ৰকাৰ সলনি হৈছে আমিও চাগে আমাৰ এই যিবিলাক মানুহক ৰিচ কৰাৰ যিবিলাক তাৰমানে সঁজুলি বা যিবিলাক টুলছ আমি আছে সেইবিলাক হয়তো আমি চেঞ্জ কৰিব লাগিব হয়তো আমিও এফিচিয়েণ্ট হ'ব লাগিব মানুহক সেই 5 মিনিটত বা সেই 20 ছেকেণ্ডত মানুহক কথা এটা বুজাব পাৰিব লাগিব আমি যে এইটো কৰিব লাগে বা এইটো কৰিব নালাগে আচলতে ফেক্ট এইটো ৰং এইটো ৰাইট ন সেই তেনেকুৱা ধৰণৰ আমিনো কেনেকৈ এডপ্ট কৰিম সীমাই কোৱাৰ দৰে যে ছায়েন্স ইজ ওৱান পাৰ্ট অফ ইট ন কি আমাক ক'ব কি সঁচা কি মিছা কি পচিবল কি ইম্পচিবল কিন্তু সেই মানুহটোক সেই কথাখিনি সাধাৰণ মানুহৰ যদি লৈ যোৱাত কিন্তু মিডিয়াৰ আমাক হেল্প লাগিব গতিকে সেই বস্তুটো আমি কেনেকৈ কৰিব পাৰোঁ সেইখিনি কথা আচলতে আজি মানে পাতাৰ কথা কৈছোঁ গতিকে আপোনালোকে চাজেশ্যন কৰিব এনেকুৱা নহয় যে নাই মই কৰিছোঁ দেই মই নকৰাকৈ থকা নাই গতিকে ডেট ইজ নট আৱাৰ য়েছ যদি ভিজিবল হোৱা নাই দেৰ ইজ এ নিড তাৰমানে ন আপুনি যিটো কথা কৈছে কাৰেক্ট গতিকে আমি চাব লাগিব আমি কেনেকৈ ৰিচ কৰিব পাৰোঁ মানুহক का नाम है और आप मुझे बताइए कि इस हाथी ने कितना आदमी को मारा होगा आपके अकॉर्डिंग लादेन महाराज गणेश और राहुल आप बताइए सब लोग कि किसने कितना आदमी को मारा होगा लादेन नाम है किसी का महाराज नाम है किसी का राहुल नाम है और किसी का गणेश नाम है यही एक पावर है मीडिया का नाम से आप बता सकते हो कि वो आदमी ने मारा है कि नहीं तो वही हमको चेंज करना है एक न्यूट्रल नाम जो क्वेश्चन दे रहे हैं कि एक न्यूट्रल नाम हाथी को लादेन भी बना दिया हाँ मतलब वैसे एंड एक न्यूट्रल नाम द सेम पेज लादेन माने कि আমি গম বুজি পাইছো তো না লাদেন মানে যেটো হাতিয়ে বহুত মানুহ মাৰিছে এটা আমাৰ ধাৰণা এটা নামানিবও পাৰে জাস্ট ক্লিয়াৰিং অন দ্যাট উই আৰ অন সেম हाँ वही तो हमारा भी गोलपारा में सेम No, I'm just saying that we associate the name Laden with an elephant that has killed people. तो और ऐसा भी नहीं है कि मैं ये भी बोल रही हूँ कि हाथी को महाराज बना दो क्योंकि महाराज ने भी आदमी को मारा मतलब वैसा जो एक न्यूट्रल चीज़ें हैं जैसे आप हाथी का नाम लोग ही हाथी का नाम देते हैं मीडिया ही हाथी का नाम देती है टू बी तो गणेश रखो राहुल रखो नॉर्मल नाम रखो और जितना ज़्यादा आप किसी ऊपर जाओगे या तो नीचे जाओगे तो वही प्रॉब्लम होता है और जैसे दूसरा जो आपका क्वेश्चन था कि मीडिया का क्या हो सकता है मीडिया ऐसा बोलती है रोग एलिफेंट स्ट्रे एलिफेंट रोग मतलब असमीज में नहीं बोलती मतलब हाँ गुंडा और वो एक
एक बिहेवियर टाइप होता है, मतलब वैसे तो उसको जितना आप न्यूट्रल तरीके से बता पाओगे उतना ही ज़्यादा आदमी को ज़्यादा उसकी तरफ से वो नहीं होगा, मतलब क्या बोलते हैं नेगेटिव, वो थ्रेट भी नहीं लगेगा, वो उनको भी ऐसा नहीं। अब पूरा गांव का लोग उस हाथी को लादेन बोल रहे हैं, वो मारा नहीं है, मारा है वो बात दूसरा है, लेकिन सब लोग उस हाथी को लादेन बोल रहा है, तो सबको वो है ना कि हाँ वो लादेन है, वो लादेन है, मतलब वैसा। So taking that from you, Seema, do you think that we arrive on decisions too early? Yes. शॉर्ट टर्म। तो यही जो आपका जो क्वेश्चन था कि जो मीडिया है वो न्यूट्रल वर्ड्स यूज करना, ना तो पॉजिटिव, उसको नेम चेंज कर देने से ये नहीं होगा। नहीं उसका एक रीजन है। उसका क्या है देखिए, मैं इस এইটো যেহেতু আয়োজন কৰিছে আৱেৰনেছ কেম্প, এইটো মিডিয়া ৱৰ্কশ্বপ হয়। এইটো ৱৰ্কশ্বপ ক্লাইমেট ৰাইজ এলায়েন্স আৰু কো এক্সিষ্টেন্স কনচৰ্চিয়াম এইটো কোলাবৰেশ্যন কৰিছে। আগতে অৰণ্যকৰটো দ্য কৰ্বেট ফাউণ্ডেশ্যন WWF আছে, সাৰা NGO লগতে পুৰা মিডিয়া আছে, মিডিয়া লগতে পুৰা ৱৰ্কশ্বপ কৰিছে, যিটো কথা পাতিছে কি মিডিয়া এইটো যেটো ইণ্টাৰেকশ্যনছ হৈছে, হিউমেন ৱাইল্ড লাইফ ইণ্টাৰেকশ্যনছ যেটো কয়, এইটো পজিটিভ নেগেটিভ আৰু নিউট্ৰেল তিনিও হয়। এইটো যেটো আগতে যেটো হৈছে এইটো পুৰা নেগেটিভ ইণ্টাৰেকশ্যনছে কয়, যেটো কনফ্লিক্ট কয়। এইটো কাৰণে যেটো এক পুৰা স্পেক্ট্ৰাম অফ ইণ্টাৰেকশ্যনছ হৈছে, এইটো বাত কৰিছে কি যেটো মিডিয়া এইটো ৰোল প্লে কৰিছে কি মিডিয়াই পজিটিভ ইণ্টাৰেকশ্যনছ আৰু নিউট্ৰেল ইণ্টাৰেকশ্যনছ এইবে কৰিব লাগে আৰু কথা পাতিব লাগে এইটো আগতে। ঠিক আছে, হয়, আজিৰ যেটো আমাৰ প্ৰচেষ্টা, আমি মানে কেনেধৰণে কনজাৰভেশ্যনিষ্ট আৰু মিডিয়া পাৰ্চনেল যোনে অতঃপ্ৰোতভাৱে এইবোৰ ৰিপৰ্টিং লৈ জড়িত, আমি কেনেকৈ একলগ হ'ব পাৰোঁ এইটো উদ্দেশ্যৰে যে আমি ভাবোঁ মিডিয়াৰ এটা বৃহৎ ৰোল আছে প্লে কৰিবলৈ, খালি ইনফৰমেশ্যনটো শ্বেয়াৰিং নহয়, কেনেকৈ আমি ইনফৰমেশ্যনটো শ্বেয়াৰ কৰি এটা কনজাৰভেশ্যন ছাপৰ্ট এটা আমি ল'ব পৰা যায়, বা আমি কেনেকৈ বস্তুটো এৱাৰনেছ জেনেৰেট কৰা যায়। আমি বহুত ক্ষেত্ৰত দেখিছোঁ যে আমি কেনেকুৱা ষ্টৰিজবোৰ জেনেৰেলি দেখা পাওঁ যে হাতী এটা মৰিল, মানুহ এটা মৰিল, কিন্তু তাৰ উপৰিও দেৰ আৰ লেয়াৰ্ছ টু দিছ প্ৰব্লেম, ৰাইট? তাৰ উপৰিও আমাৰ বহুত বিভিন্ন ফেক্টৰ্ছ আছে যিটো হিউমেন ৱাইল্ড লাইফ ইণ্টাৰেকশ্যন যিটো নেগেটিভ, সেইটোক মানে এফেক্ট কৰে, আৰু এনেকুৱা বহুত ধৰণৰ প্ৰচেষ্টাও আছে যিটো আমি এটা চলিউশ্যনলৈ আগবাঢ়ি যাব পাৰোঁ। আমাৰ বিভিন্ন কনজাৰভেশ্যন অৰ্গেনাইজেশ্যন, আমাৰ গভৰ্ণমেণ্ট বিভিন্ন ইনিচিয়েটিভ আছে, তো তাৰে এটা থুলমূলকৈ যে আমি অকল সদায় মানুহ মৰা, হাতী মৰা সেইখিনি হাইলাইট নকৰাকৈ আমি তাৰ উপৰিও আৰু কি বস্তু মানে দাঙি ধৰিব পাৰোঁ, যেনেকুৱা ধৰক আমাৰ ছ'লাৰ ফেন্সিং বা নেমু দি বেৰ লগাই পেলাইও আমি হাতী মানুহৰ সংঘাত বহুত মানে ৰোধ কৰিব পাৰোঁ। তো সেনেকুৱা ধৰণৰ ষ্টৰিবোৰো যাতে যায়। আমাৰ অসমৰ বা আমাৰ নৰ্থ ইষ্টৰ মানুহৰ বহুত ট্ৰেডিশ্যনেল বিলিফ আছে, কালচাৰেল এটা মানে ৰিলেশ্যনশ্বিপ আছে হাতীৰ লগত, আমি ডাঙৰীয়া পূজা পাতোঁ, তো কেনেকুৱা সেই ধৰণৰ বস্তুবোৰো আমি যাতে মিডিয়ালৈ মানে হাইলাইট কৰাব পাৰোঁ, তাৰে এটা প্ৰচেষ্টাৰে আমি আজি ইয়াতে গোট খাইছোঁ, আৰু খুব অন্তৰংগ এটা ডিছকাশ্যন হৈছে আমাৰ এক্সপাৰ্টছৰ লগত, আমাৰ মিডিয়া বন্ধুসকলৰ লগত, আৰু আমি আশা কৰিছোঁ যে এটা আমি মানে এটা গেপ যিটো এক্সিষ্ট কৰে সেইখিনি আজি মানে অলপ হ'লেও মানে ব্ৰিজ কৰিব পাৰোঁ। বৰ্তমান সময়ত বহুতো ঠাইত হাতী মানুহৰ সংঘাত হৈছে, বা এই ক্ষেত্ৰত হাতীবিলাকে যে ওলাই আহে বনাঞ্চলৰ পৰা জনাঞ্চললৈ, এই ক্ষেত্ৰত তেওঁলোকে খাদ্যৰ অভাৱতহে ওলাই অহা বুলি দেখিবলৈ পোৱা যায়, যাৰ বাবে মানুহৰ লগত এটা সংঘাত হয়। এইখিনি ৰোধ কৰিবৰ বাবে আপোনালোকে কি প্ৰচেষ্টা অৱলম্বন কৰিছে? হয়, মানে সদায় যে খাদ্যৰ অভাৱতে ওলাই আহে সেইটো নহয়। হাতী এটা ডাঙৰ জন্তু আৰু ইভলিউচনেৰী হাতী পাল বান্ধি থাকে, হয়, তো হাতীৰ এটা বৃহৎ ঠাই লাগে ঘূৰি পকি থাকিবলৈ। হাতীও জানে যে মই যদি এটা ঠাইতে বেছিকৈ খাই থাকোঁ তেনেহ'লে এটা সময়ত এনেকুৱা হ'ব যে গছ গছনি নাইকিয়া হ'ব আৰু খাদ্য নহ'ব। চ' সিহঁতৰ এটা মাইগ্ৰেটৰী ৰুট থাকে আৰু সেইটো জেনেৰেশ্যন ৱাইজ সিহঁতে ফ'ল' কৰি থাকে। তো এতিয়া কি হৈছে, বিভিন্ন সমস্যা আমাৰ এইখিনি ঠাইত আগ ধৰিছে, যেনেকুৱা আমাৰ বহুতখিনি খেতিলৈ আমি বহুত বনাঞ্চল খেতিলৈ পৰিৱৰ্তন হৈছে, আমাৰ ডেভেলপমেণ্টেল এক্টিভিটিজ হৈছে। তো তাৰ কাৰণে যিটো আমাৰ হাতী আৰু মানুহ লগ পোৱাটো বহুত বেছি ফ্ৰিকুৱেণ্ট হৈ গৈছে, বহুত সঘনাই ঘটি আছে। তাৰে বহুতখিনি সময়ত আমাৰ এনেকুৱা সংঘাতো হৈছে। তো তাৰে বাবে আমি অৰণ্যকৰ পৰা আৰু চিমিলাৰলি ডিফাৰেণ্ট অৰ্গেনাইজেশ্যনে ডিফাৰেণ্ট পদক্ষেপ লৈছে। আমি অৰণ্যকৰ পৰা মূলতঃ এটা শ্বৰ্ট টাৰ্ম মেজাৰ লৈছোঁ আৰু এটা লং টাৰ্ম মেজাৰ লৈছোঁ। শ্বৰ্ট টাৰ্ম মেজাৰত আমাৰ য'ত আটাইতকৈ বেছি মানুহবোৰ ক্ষতিগ্ৰস্ত, আমাৰ ওদালগুৰি, গোৱালপাৰা সেইবোৰ এৰিয়াত আমি কি কৰিছোঁ, বিভিন্ন ধৰণৰ মেজাৰ্ছ আগবঢ়াইছোঁ। কিছুমান ক্ষেত্ৰত আমি ছ'লাৰ ফেন্সিং দিছোঁ, কেতিয়াবা আমি য'ত ধান খেতি পচিবল নহয় তাতে এনেকুৱা ধৰণৰ শস্য খেতি কৰিছোঁ যিটো হাতীয়ে খাই ভাল নাপায়, তো যাতে মানুহখিনিৰ এটা সকাহ হয়।
হয় আৰু তাৰ উপৰিও এট দ্য ছেইম টাইম এটাতো আমি কাৰণ চবেইটো গম পাওঁ যে আজি হাতী মানুহৰ সংঘাত বাঢ়িছেই কাৰণ আমাৰ বনাঞ্চল কমি আহিছে তো আমি কেনেকৈ সেনেকুৱা বনাঞ্চল ঘূৰাই আনিব পাৰোঁ তাৰে এটা প্ৰচেষ্টা চলি আছে কিন্তু বনাঞ্চল ঘূৰাই অনা ৰিভাইভ কৰা এইটো এবছৰ বা দুবছৰৰ কাৰ্যসূচী নহয় আমি এটলিষ্ট 10 বছৰ 20 বছৰ কাম কৰিব লাগিব তো সেইকাৰণে আমি আমাৰ মিটিগেশ্যন ষ্ট্ৰেটেজিজবোৰ শ্বৰ্ট টাৰ্ম ইমিডিয়েট ৰিলিফ আৰু লং টাৰ্ম হিচাপে লৈছোঁ আৰু এই শ্বৰ্ট টাৰ্ম বা লং টাৰ্ম মেজাৰ্ছবোৰ আমাৰ ছাইট স্পেচিফিক য'ত যেনেকৈ দৰকাৰ হৈছে আমি গৈয়ে লগালগ মিটিগেশ্যন মেজাৰটো ইমপ্লিমেণ্ট কৰি দিয়া নাই আমি গৈ আগতে বুজ লৈছোঁ মানুহৰ লগত কথা পাতিছোঁ যে সিহঁতে কোনটো হেৰিৰ লগত কমফৰ্টেবল কোনটো চাইণ্টিফিকেলি পচিবল এতিয়া এটা হাতীৰ কৰিডৰ বোলে চ'লাৰ ফেঞ্চিং লাগে ৰাইজে ক'লে কিন্তু এইটো হাতীৰ কৰিডৰৰ মাজত সেইবোৰ ঠাইত আমি দিয়া নাই কিছুমান ঠাইত আমি কি কৰিছোঁ টেম্পৰৰী ফেঞ্চিং দিছোঁ কি অকল খেতিৰ সময়ত ফেঞ্চিংখিনি লগাব আৰু তাৰপিছত উঠাই ল'ব তেনেকৈ বিভিন্ন ধৰণৰ ঠাই বিশেষ আমি ষ্ট্ৰেটেজিজ ইমপ্লিমেণ্ট কৰিছোঁ যিহেতু NGOৰ মানুহ সকলো ঠাইতে আছে আমি আগতে প্ৰথমতে কি কৰিছিলোঁ আমি ক'ত হাতী মানুহৰ সংঘাত বেছিকৈ হৈ আছে তাৰে এটা মেপিং কৰি লৈছোঁ এতিয়া বৰ্তমান আমি কাম কৰি আছোঁ মানে ইণ্টেনচিভলি আমি গোটেই অসমত আৰু মেঘালয়তে কাম কৰি আছোঁ কিন্তু ইণ্টেনচিভলি কাম কৰি আছোঁ আমি গোৱালপাৰা জিলাত ওদালগুৰি বাক্সা আৰু নতুনকৈ হোৱা তামোলপুৰ জিলাত আমাৰ ইষ্টাৰ্ণ আছামত মাজুলী যোৰহাট ডিব্ৰুগড় সেইখিনি এৰিয়াত আমাৰ ৱেষ্ট গাৰো হিলছত তো প্ৰব্লেমটো বহুত বৃহৎ আমি চব ঠাইত একেধৰণৰ মানে এফৰ্ট দিব নোৱাৰোঁ তো আমি সেনেকৈ প্ৰায়ৰিটাইজ কৰি লৈছোঁ যে ক'ত আমাৰ এফৰ্টটো দিলে আটাইতকৈ মানে বস্তুটো এটা পজিটিভ ফালে ঘূৰাই আনিব সক্ষম হওঁ চ' আমি এনেকৈ বিভিন্ন ঠাইত আৰণ্যক